কৰ্মৰ সন্ধানত বহিৰাজ্যত গৈ নিৰুদ্দেশ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ভেলাইবৰী গাঁৱৰ দুলাল বৰদলৈ নামৰ এজন লোক। এই ঘৰখনৰ পৰাই কেইদিনমান পূৰ্বে কৰ্মৰ সন্ধানত বহিৰাজ্যলৈ ওলাই গৈছিল ৩৫ বছৰীয়া দুলাল বৰদলৈ। বহিৰাজ্যত কাম কৰিব গৈ প্ৰায় এমাহ ধৰি নিৰুদ্দেশ হৈ আছে মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত ভেলাইবৰীৰ দুলাল বৰদলৈ নামৰ এজন ব্যক্তি। গাঁৱৰে কেইজনমান ব্যক্তিৰ সৈতে অৰুণাচললৈ কাম কৰিবলৈ ওলাই গৈছিল দুলাল আৰু যোৱা বছৰ ১৮ ডিচেম্বৰত অৰুণাচলৰ টিএছা নামৰ ঠাইখনৰ পৰা নিৰুদ্দেশ হয় বুলি লগত যোৱা ব্যক্তি কেইজনে ফোনযোগে জনাইছিল পত্নীক। লগতে তেওঁলোকে অৰুণাচলৰ স্থানীয় আৰক্ষীক জনাই নিজাববীয়াকৈ বিচাৰ খোচাৰ কৰে যদিও বৰ্তমানলৈ কোনো সন্ধান নাই দুলালৰ। লগতে পত্নীয়ে মিকিৰভেটা আৰক্ষী থানাত গোচৰ ৰুজু কৰে যদিও বৰ্তমানলৈ আৰক্ষীয়ে সন্ধান নোপোৱাত ভাগি পৰিছে পত্নী তথা কণমানি জীয়ৰী। উপায়ন্তৰ হৈ পত্নীয়ে সংবাদ মাধ্যমৰ কাষ চাপি সহায় বিচাৰিছে ৰাইজৰ। পত্নীৰ লগতে পৰিয়ালৰ আহ্বান কোনো সদাশয় ব্যক্তিয়ে দুলালৰ সন্ধান পালে 9395416273 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। বটদ্ৰৱাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত মজিবুৰ ৰহমানৰ ৰিপৰ্ট, অৰুণোদয় আছাম। মানুহজনৰ কি নাম? দুলাল বৰদলৈ। ঘৰ ভেলাবৰী। কেতিয়া গৈছে? ঘৰৰ পৰা কেতিয়া গৈছিলে? ডিচেম্বৰ 16 তাৰিখে। ক'ত গৈছিলে? অৰুণাচল কাম কৰিবলৈ গৈছিলে ন? কাম কৰিব গৈছিলে। অকলে গৈছিলে নে বেলেগ কোনোবা গৈছিলে? আৰু 4জন গৈছে। তেওঁলোক ক'ত আছে বৰ্তমান? তেওঁলোকে অৰুণাচলতে আছে। আপোনালোকে খবৰ পাইছে? খবৰ মানে মোক তাৰ পৰা খবৰ জনাইছে। যাৰ মোবাইলটো লৈ গৈছিলে মানুহজনে, সিয়ে হেৰি গৈছে, খবৰটো জনাইছে নিৰ্দোষ হ'ল বুলি, নাইকিয়া হৈছে বুলি। তেওঁলোক মানে তাতে আছে, তেওঁলোকে আপোনাক খবৰ দিছে? খবৰ দিছে। তেওঁলোকক কি বুলি কৈ গৈছে বুলি? তেওঁলোকক মানে কৈ যোৱা মানে সিহঁতে ৰ কৈ আছিলে মানুহজন, তাৰমানে সি দৌৰি সি তাৰমানে নাইকিয়া এঠাইত যাওঁতে নাইকিয়া হৈ থাকিলে। তাৰপিছতে সিহঁতে বিচাৰি গ'ল, তাৰপিছতে সিহঁতে নাপালে মানুহজনে। শেষত আপুনি কেতিয়া ফোন কৰিছিলে? তেখেতলোক কেতিয়া কথা কৈছে? শেষত 6:30মান বজাত ফোন কৰিছে। মানে হেৰুৱাৰ দিনাখন? হেৰুৱাৰ দিনা ৰাতিপুৱা। মানে ৰাতি হৈছিলে? ৰাতিপুৱা 6:30মান বজাত। 6:30মান বজাত ন? তেতিয়াৰ পৰা কোনো ফোন খবৰ নাই? না, কোনো খবৰ নাই। এতিয়া আপোনালোকে থানাত জনাইছেনে খবৰটো? থানাত জনাইছিলোঁ। তাৰপিছতে থানা বিচাৰি কৰিছে বোলে, সেই থানাই। তাৰপিছত এতিয়া কৈছে বিচাৰি আছোঁ, আমি পোৱা নাই বুলি কৈছে। আচ্ছা, কিমান দিনৰ আগতে জনাইছিলে থানাত? হেৰুৱা 4-5 দিনমানৰ পিছতে খবৰটো জনাইছে। আপোনালোকে মানে প্ৰথম আপোনালোকৰ ফালৰ পৰা মানে বিচাৰিছিলে? পোৱা নেদেখি থানাত এজাহাৰ দিলে ন? আৰু পুলিচে কি কৈছে? বিচাৰিছে? পুলিচে বিচাৰিছোঁ বুলি কৈছে। ৰাইজক কি আহ্বান জনাব, কি ক'ব? আপুনি কওক। আহ্বান জনাইছোঁ এইটোৱে যে মানুহজনক ক'ৰবাত যদি দেখে নম্বৰটোত ফোন কৰিব বুলি। মানুহজনক যদি ক'ৰবাত দেখে আপোনালোকে এইটো ফোনৰ নম্বৰতে ফোন কৰি আমাক খবৰটো জনাব। ঘৰৰ পৰা যায় তেতিয়া মানুহে লৈ আহিব পাৰিব। চলিবলৈও চাগে আপোনালোকৰ অসুবিধা হৈছে? চলিব কৰিব অসুবিধা হৈ আছে। ছোৱালী এজনী আছে। মানে মূল উপাৰ্জনকাৰী তেখেতে আছিলে ন? তেখেতে আছিলে। মানুহজনৰ বাহিৰে মোক কোনোৱে নাই, মোক এতিয়া মানুহজনকহে লাগে। এতিয়া আপোনালোকে পালে কৰিলে আমাক খবৰ জনাব, তেতিয়া আমি গৈ মানুহজনক লৈ আহিম আৰু। সেইটো নম্বৰতে ফোন কৰি জনাব। কিয়, কেনেকৈ? দুৰ্নীতি। ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড, আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু।
অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম।